কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকেৰি নাহি কি উপাম তুহাৰি শৰণকু ৰেণু শতকোটি বাৰ এক কৰোহু প্ৰণাম কৃষ্ণ বহুদিনৰ আগতে এজন সন্তৰ মুখেৰে এটা কাহিনী শুনিবলৈ পাইছিলোঁ। কাহিনীটো তেওঁ কৈছিল যে এবাৰ এজন পথিক অৰণ্যৰ মাজেদি গৈ আছিল। হঠাতে তেওঁ দেখিলে যে এটা বাঘে তেওঁৰ পিছ লৈছে। ভয়তে তেওঁ দৌৰিবলৈ আৰম্ভ কৰিলে। দৌৰিয়েই এবাৰ তেওঁ বাঘটো কিমান পাইছেহি বুলি পিছফালে চাওঁতেই পথিকজন গৈ এটা দ কুৱাত পৰিলগৈ। কুৱাটো যথেষ্ট পুৰণি আছিল, তলিত পানী নাছিলেই আৰু সেই কুৱাটোৰ পৰা এডাল প্ৰকাণ্ড গছ ওলাই আহিছে আৰু আমাৰ পথিকজনে সেই গছডালৰ এটা ডালত থাপ মাৰি ধৰি ওলমি দিলে। এতিয়া পথিকজন ওপৰতো নাই আৰু একেবাৰে তলিটো সৰি নপৰিলে, তেওঁ মাজ ভাগতেই ওলমি থাকিলে। তেওঁ পাৰলৈ চাই দেখিলে যে বাঘটো আহি পাৰতে তৰ্জন গৰ্জন কৰি সাপ পিটি বহি আছে। তললৈ লক্ষ্য কৰি দেখিলে যে এটা প্ৰকাণ্ড অজগৰে তেওঁফালে চাই মুখ মেলি বহি আছে। গছৰ গুৰিটোলৈ লক্ষ্য কৰোঁতে তেওঁ দেখা পালে যে এটা কলা নিগনি আৰু এটা বগা নিগনিয়ে গছৰ গুৰিটো এফালৰ পৰা কুটি আহিছে। এতিয়া পথিকজন মহা বিপদত পৰিল। পাৰলৈ উঠিব নোৱাৰে, বাঘৰ মুখত পৰে, বাঘে খায়, আৰু তলতো জঁপিয়াই দিব নোৱাৰে, অজগৰে গিলে। আনহাতেদি গছজোপাতো তেওঁ বেছি সময় থাকিব নোৱাৰে, কিয়নো দুটা নিগনিয়ে এফালৰ পৰা গছডালৰ গুৰিটো কুটি আহিছিল। এতিয়া পথিকজন মহা বিপদত পৰিল, মহা সমস্যাত পৰিল। এবাৰ তেওঁ গছডালৰ ওপৰলৈ চালে। ওপৰলৈ চাই দেখিলে যে তেওঁৰ নাকৰ ঠিক পোনে পোনে ওপৰৰ ডালটোত এটা ডাঙৰ মৌৰ বাঁহ, আৰু তেওঁ ওলমি দিয়াত গছডালত জোকাৰণিৰ সৃষ্টি হোৱাত সেই মৌৰ বাঁহৰ পৰা সৰ সৰকৈ মৌ ৰসবোৰ পৰিবলৈ ধৰিলে আৰু মৌ ৰসবোৰ আহি পথিকৰ নাকে মুখে লাগি গ'ল। আৰু পথিকজনে দীঘলকৈ জিভাখন মেলি সেই ৰসবোৰ পান কৰিবলৈ ধৰিলে। মৌ ৰসৰ সোৱাদ পাই, মৌৰ আস্বাদন কৰিবলৈ পাই পথিকজনে সকলো পাহৰি গ'ল। পাৰত থকা বাঘ, তলত থকা অজগৰ, বগা নিগনি আৰু কলা নিগনি, এই সকলোবোৰ কথা তেওঁৰ মনৰ পৰা আঁতৰি গ'ল। আৰু পথিকজনে সেই মুহূৰ্তটো, সেই বিপদৰ মুহূৰ্তটো মৌ ৰস পান কৰি আত্মবিভোৰ হ'ল। কাহিনীটো ইমানতেই শেষ হ'ল। এতিয়া এই কাহিনীৰ পৰা আপুনি কি বুজে বুজক। আমি যদি কাহিনী ভাগৰ গভীৰতালৈ প্ৰৱেশ কৰোঁ, তেতিয়াহ'লে ইয়াত প্ৰতিটো চৰিত্ৰই প্ৰতীকাত্মক ৰূপক হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াত গছডাল হৈছে জীৱন বৃক্ষ বা দেহ বৃক্ষ। কলা নিগনি আৰু বগা নিগনি হৈছে দিন ৰাতি সময়। বাঘ আৰু অজগৰ হ'ল ক্ৰমে বিপদ আৰু মৃত্যু। আৰু ইয়াত থকা কুৱাটো হৈছে ভৱকূপ। আৰু ইয়াত দেখুওৱা যি মৌৰস, এই মৌৰস হৈছে ক্ষুদ্ৰ বিষয় সুখ। এতিয়া জীৱই এই সংসাৰলৈ আহি বিষয় সুখত এনেধৰণে আত্মবিভোৰ হৈ পৰিল, এনেধৰণে নিমগ্ন হৈ পৰিল যে কাল অজগৰে, মৃত্যুৰূপী অজগৰে আমাক কোন মুহূৰ্তত গিলি থয়
আমাৰ কোন মুহূৰ্তত এই দেহ বৃক্ষ খহি পৰিব তালৈ আমাৰ ভ্ৰক্ষেপ নথকা হ'ল। এই যে আমাক ক্ষুদ্ৰ সুখত মগ্ন কৰাই সকলোবোৰ বিপদ আপদ কালৰ ৰুদ্ৰৰূপকো যে আমাক পাহৰাই ৰাখিলে, এই খেলাটোৰ নামেই হৈছে মায়া। মায়াই আমাক বিষয়ত মজাই ৰাখি সকলোবোৰ আমাৰ মনৰ পৰা আঁতৰাই নিয়ে, পাহৰাই পেলায়। এই মায়াৰ বিভিন্ন ৰূপ। কেতিয়াবা এই মায়াই নাম লৈছে কালমায়া, কেতিয়াবা মহামায়া, কেতিয়াবা যোগমায়া, কেতিয়াবা বিষ্ণু মায়া, কেতিয়াবা হৰি মায়া, কেতিয়াবা মধুমতী মায়া, পৈশাচী মায়া, ৰাক্ষসী মায়া, আসুৰী মায়া, অৰ্থাৎ বিভিন্ন সময়ত এই মায়াই বিভিন্ন নাম লৈছে। মাধৱপুৰুষ গুৰুজনাই ঘোষা শাস্ত্ৰত এই মায়াক মধুমতী মায়া বুলি কৈছে। তো ঘোষা লিখিছে, মধুমতী মায়া উন্মত্ত কৰায়া আছে যত জীৱগণ, ভক্তৰ মায়াক পীড়ন নিমিত্তে বুলয় মধুসূদন। অৰ্থাৎ মধুমতী মায়াই সকলো জীৱকে উন্মত্ত কৰাই ৰাখিছে। এনেকৈ উন্মত্ত কৰাই ৰাখিছে যে আমি সকলো পাহৰি যাওঁ। কিন্তু শৰণাপন্ন ভকতৰ এই মধুমতী মায়াক নাশ কৰি আত্মস্মৰণ আনি দিয়াৰ কাৰণেই প্ৰভু ভগৱন্ত পুৰুষৰ অন্য এটা নাম হৈছে মধুসূদন। এয়া হৈছে মধুমতী মায়া। মধুমতী মায়া কি? যে যি মায়া প্ৰথমতে আমাৰ জীৱনলৈ, আমাৰ মনলৈ মৌৰ সদৃশ সোৱাদযুক্ত হৈ আহে, আকৰ্ষণীয় হৈ আহে, কিন্তু ইয়াৰ পৰিণাম অতি ধ্বংসাত্মক, অতি বিনাশক। গতিকে মধুৰ দৰে, মৌৰ দৰে মিঠা হৈ আমাৰ জীৱনলৈ আহি সকলো ধ্বংস কৰাৰ কাৰণে এই মায়াক মধুমতী অৰ্থাৎ মধুৰ দৰে বুলি কোৱা হৈছে। অন্যবোৰ ৰস যেনে তিতা কেৰেলাৰ তিতা, জলকীয়াৰ জ্বলা, আমলখিৰ কেঁহা, তেতেলীৰ টেঙা, নিমখৰ নিমখীয়া, এই ৰসবোৰৰ লগত যুদ্ধ দিবলৈ সহজ। কিন্তু ৰসগোল্লাৰ মিঠা ৰসৰ লগত, চেনীৰ মিঠা ৰসৰ লগত, মৌৰ মিঠা ৰসৰ লগত যুদ্ধ কৰা অতি টান। অথচ অন্য কেইটা ৰসতকৈ এই মিঠা ৰস বা মিঠা গুণ অত্যন্ত বিপদজনক। অন্যবোৰ ৰস আমি বেছি গ্ৰহণ কৰিবই নোৱাৰোঁ। আপুনি নালাগে বুলি ক'ব আমাৰ জিভাই, আমাৰ মনে। কিন্তু মৌ ৰস, চেনীৰ মিঠা ৰস বা ৰসগোল্লা খোৱাৰ সময়ত আমাৰ আত্মসংযম হেৰুৱাই যায়। আমি কিমান খাম তাৰ কোনো হিচাপ নাথাকে, কিন্তু ই ভিতৰলৈ গৈ ই কিমান ক্ষতি কৰে, কিমান ধ্বংস কৰে, কিমান অপকাৰ কৰে তাৰ অনুমান আমি কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ মায়াও মধুৰ দৰে হৈ আহে আমাৰ জীৱনলৈ। এই মধুমতী মায়াক আমি কিমান পান কৰোঁ, এই মধুমতী মায়াৰ লগত আমি কিমান খেলা কৰোঁ, আমাৰ হিচাপ নাথাকে। কিন্তু এই মধুমতী মায়াই আমাৰ ভিতৰলৈ গৈ সকলো তছনছ কৰি পেলায়, সকলো শেষ কৰি পেলায়। শত্ৰু যদি আমি দেখাকৈ তৰ্জন গৰ্জন কৰি গুজৰি গুমৰি আহে, সেই শত্ৰুৰ লগত আমি যুঁজ দিবৰ কাৰণে প্ৰস্তুত হ'বলৈ বা সাজু হ'ব, নিজক সাজু কৰিবৰ কাৰণে আমি সময় পাওঁ। কিন্তু শত্ৰু যেতিয়া পুতনাৰ দৰে ৰূপৱতী হৈ আহে, শূৰ্পণখাৰ দৰে যেতিয়া মোহনীয় হৈ আহে, তেতিয়া আমাৰ কৰিব লগা একো নাথাকে, কাৰণ আমি একো কৰিবই নোৱাৰোঁ। এই পুতনাৰ ৰূপক, শূৰ্পণখাৰ ৰূপক ভেদ কৰিব পৰা, ইয়াৰ অন্তৰালৰ থকা বিষক নাশ কৰিব পৰা একমাত্ৰ গুণ আছে প্ৰভু ভগৱন্তইহে। তেওঁহে এই মধুমতী মায়াক নাশ কৰিব পাৰে। এয়া হৈছে মধুমতী মায়া। মায়া এই শব্দটো যদি আমি ভাঙো, ইয়াত দুটা অংশ পোৱা যায়, মা
আৰু ইয়া। সংস্কৃতত মা মানে হ'ল নহয় আৰু ইয়া মানে হ'ল যিটো। অৰ্থাৎ মায়াৰ যদি আমি সৰল ব্যাখ্যা কৰোঁ এনেকুৱা হ'ব, যিটো নহয়, যিটো মিছা, যিটো অসত্য, যিটো অবস্তু, তাক হয় বুলি, সঁচা বুলি আমাৰ সন্মুখত দেখুওৱা এই ভ্ৰমটোৰ নাম, এই খেলখনৰ নামেই হৈছে মায়া। ভাগৱতৰ 2য় স্কন্ধত এই মায়াৰ বিষয়ে এক সুন্দৰ ব্যাখ্যা আগবঢ়াইছে গুৰুজনাই। কি বুলি কৈছে? অবস্তুক দেখাওৱে বস্তুক আৱৰি, সেহিটো মুহুৰ মায়া জানা নিষ্ঠ কৰি। নথাকিতো দেখি যেন চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়। এহি মতে মায়া আৰ কৰি ঈশ্বৰক, আশাৰ বিষয় তেৱে দেখাৱে জীৱক। অৰ্থাৎ অবস্তুক দেখাওৱে বস্তুক আৱৰি। ইয়াত অবস্তু মানে যিটো মিছা, যিটো অসৎ, যিটো অসত্য, আৰু বস্তু মানে যিটো সত্য, যিটো সঁচা। অৰ্থাৎ অবস্তুক দেখাওৱে বস্তুক আৱৰি। সৎ বস্তুটোক ঢাকি ৰাখি অসৎ বস্তুটোক বা মিছা বস্তুটোক আমাৰ সন্মুখত উপস্থাপন কৰা এই খেলখনৰ নাম হৈছে মায়া। যেনেকৈ চন্দ্ৰ এটাই, কিন্তু জলত যেতিয়া ইয়াৰ প্ৰতিবিম্ব হয়, এটা চন্দ্ৰক আমি দুটা দেখোঁ। ৰাহু বা কেতু আছে, কিন্তু এই ৰাহু বা কেতু যে আছে আমি কোনেও নেদেখোঁ, গতিকে তাক মিছা যেন লাগে। অৰ্থাৎ সঁচাক মিছা যেন লাগে আৰু মিছাক সঁচা যেন লগা এই ভ্ৰমটোৰ নামেই হৈছে মায়া। ইয়াত মায়াৰ দুটা দিশ বা দুটা ৰূপ দেখা গ'ল। এটা হৈছে আৱৰণ, আনটো হৈছে বিক্ষেপণ বা প্ৰক্ষেপণ। আৱৰণ কি? যে সঁচাটোক আৱৰি ৰাখে আৰু মিছাটোক আমি দেখাকৈ উপস্থাপন কৰে, ইয়াক কৈছে আৱৰণ। আৰু প্ৰক্ষেপণ মানে যিটো সঁচা তাক ঢাকি ৰাখি মিছাটো আমাক আকৰ্ষণীয় কৰি দেখুওৱাটোৰ নাম হৈছে প্ৰক্ষেপণ। মানে মিছাটোকহে আমি দেখা পাওঁ, সঁচাটোক আমি দেখা নাপাওঁ। মায়াৰ এই ৰূপটো কোৱা হৈছে প্ৰক্ষেপণ। গতিকে এনেকৈয়ে মায়াই আমাৰ মনলৈ আহে। মায়াত আমি নাচিছোঁ, মায়াত আমি হাঁহিছোঁ, মায়াত আমি বাগৰিছোঁ, মায়াত পৰিছোঁ, মায়াতে উঠিছোঁ। আমাৰ সমস্ত জীৱন প্ৰক্ৰিয়া এই মায়াই পৰিচালনা কৰি থাকে। কিন্তু এই মায়া আহিল ক'ৰ পৰা? এই মায়া সৃষ্টি হ'ল ক'ৰ পৰা? এই মায়াই শেষ নে মায়াকো পৰিচালনা কৰা এজন নিয়ন্তা আছে? হয়, মায়াকো পৰিচালনা কৰা মায়াৰো এজন ঈশ্বৰ, মায়াৰো এজন পতি অৰ্থাৎ মায়াপতি আছে, আৰু তেওঁ হৈছে মধুসূদন প্ৰভু ভগৱন্ত। মায়াপতি প্ৰভু ভগৱন্ত পুৰুষেই এই সৃষ্টিখন চলাবৰ কাৰণে মায়াৰ ৰচনা কৰিলে, আৰু মায়াৰ দ্বাৰা এই সমগ্ৰ জীৱজগত, সমগ্ৰ ব্ৰহ্মাণ্ড নিৰ্মাণ কৰোৱা হ'ল। প্ৰভু ভগৱন্ত পুৰুষে শ্ৰীমদ ভগৱত গীতাত তেৰাৰ নিজ মুখেৰেই অৰ্জুনৰ আগত প্ৰকাশ কৰিছে, এই বুলি কৈছে যে ঈশ্বৰ সৰ্বভূতানাং হৃদস্য তিষ্ঠতি অৰ্জুন, ভ্ৰাময়ম সৰ্বভূতানি যন্তৰোহানি মায়া। অৰ্থাৎ হে অৰ্জুন, মই পৰমাত্মাই সমস্ত জীৱৰে হৃদয়ত বাস কৰোঁ, আৰু এটা মায়া অৰ্থাৎ জড়শক্তিৰ দ্বাৰা নিৰ্মিত এটা যন্ত্ৰত বহুৱাই সমস্ত জীৱক মই নিজ ইচ্ছামতে ঘূৰাই লৈ ফুৰোঁ। অৰ্থাৎ ইয়াৰ দ্বাৰা এইটো কথা স্পষ্ট হ'ল যে প্ৰভু ভগৱন্ত পুৰুষে নিজ মায়া শক্তিৰ দ্বাৰাই গোটেই সমগ্ৰ জীৱজগত বা জীৱকুলক নিয়ন্ত্ৰণ বা পৰিচালনা কৰি থাকে। শ্ৰীমদ ভগৱত গীতাৰে অন্য এটা অধ্যায় জ্ঞান বিজ্ঞান যুগৰ 13 নম্বৰ শ্লোকত মায়াৰ বিষয়ে এই বুলি কৈছে, ত্ৰিভি গুণময় ভাৱৈ এভি সৰ্বমিদং জগত, মোহিতং নাভিজানাতি মামেভ্য পৰমম অব্যম। এই শ্লোকটোত প্ৰভু ভগৱন্ত পুৰুষে মায়াৰ 3টা গুণৰ কথা কৈছে। অৰ্থাৎ মায়া প্ৰকৃতিৰ 3টা গুণৰ দ্বাৰা গঠন হয়।
সেয়া হৈছে সত ৰজ আৰু তম এই শ্লোকটোত প্ৰভু ভগৱন্ত পুৰুষে কৈছে পানীত উৎপন্ন হোৱা খেলুৱৈ যেনেকৈ গোটেই পানীখিনিকেই ঢাকি পেলায় আকাশত থকা মেঘে যেনেকৈ আকাশখনকে চানি ধৰে চকুৰ পৰা ওলোৱা চকু পানীয়ে যেনেকৈ চকুৰ পটল বা চকুক ঢাকি পেলায় ঠিক তেনেকৈ মোৰ পৰাই ওলোৱা বা মোৰ পৰাই সৃষ্টি হোৱা এই মায়াই জীৱসমূহক মুখ নেদেখাকৈ ঢাকি পেলায় পকা কলহ ভাঙি টুকুৰা টুকুৰ হৈ যায় সঁচা কিন্তু সেই টুকুৰাবোৰ কিন্তু মাটিৰ লগত মিহলি হৈ নাযায় মোৰ পৰাই সৃষ্টি হোৱা এই জীৱসমূহ স্বৰূপত মই কিন্তু জীৱসমূহ মই হৈ যাব নোৱাৰে এই কাৰণে নোৱাৰে যে মোৰ আৰু জীৱসমূহৰ মাজত এখন আৱৰণ আহি যায় আৰু সেই আৱৰণখনৰ নাম হৈছে মায়া আৰু যেতিয়ালৈকে জীৱই এই মায়াৰ আৱৰণ ভেদ কৰিব নোৱাৰে তেতিয়ালৈকে জীৱই মোৰ দৰ্শন নাপায় মোক প্ৰত্যক্ষ কৰিব নোৱাৰে ত্ৰিগুণাত্মিকা প্ৰকৃতিৰ বিষয়ে প্ৰভু ভগৱন্ত পুৰুষে শ্ৰীমদ ভগৱত গীতাৰ গুণত্ৰয় বিভাগ যুগৰ 5 নম্বৰ শ্লোকত এনেকৈ কৈছে সত্যম ৰজতম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধন্তি মহাবাহু দেহে দেহিনং অব্যম অৰ্থাৎ সত ৰজ তম নামৰ তিনিটা গুণেৰে জড় প্ৰকৃতি বা মায়া প্ৰকৃতি গঢ় লৈ উঠিছে যেতিয়াই জীৱসমূহে এই গুণ তিনিটাৰ সংস্পৰ্শলৈ আহে তেতিয়া এই গুণ তিনিটাৰ যিকোনো এটা গুণত জীৱ বান খাই পৰে যিসকল লোকৰ দেহত তমো গুণৰ প্ৰভাৱ প্ৰবল বা বেছি সেইসকলে তমো গুণৰ দ্বাৰা পৰিচালিত হয় যিসকলৰ দেহত ৰজু গুণৰ প্ৰভাৱটো বেছি তেওঁলোক ৰজু গুণৰ দ্বাৰা পৰিচালিত হয় আৰু যিসকল লোক সতগুণৰ দ্বাৰা প্ৰভাৱী সতগুণ যাৰ দেহত প্ৰবল সেইসমূহ জীৱ সতগুণৰ দ্বাৰা পৰিচালিত হয় কিন্তু এই তিনিওটা গুণেই বন্ধনৰ কাৰণ আমি এই মায়াৰ পৰা নিস্তৰিব লগা হলে আমি এই তিনিটা গুণৰ ওপৰলৈ উঠিব পাৰিব লাগিব অৰ্থাৎ গুণাতীত হ'ব লাগিব ত্ৰিগুণাতীত হ'ব লাগিব তেতিয়াহে আমি ঈশ্বৰৰ দৰ্শন বা ঈশ্বৰৰ সাক্ষাৎ আমি লাভ কৰিবলৈ সক্ষম হ'ম গতিকে প্ৰভু ভগৱন্ত পুৰুষৰ শ্ৰীকৃষ্ণৰ আমোক শক্তিৰূপী এই মায়াৰ দ্বাৰাই তেওঁ সমগ্ৰ জীৱ জগতক পৰিচালনা কৰি আহিছে এই মায়াক জয় কৰা অতি দুষ্কৰ অতি কঠিন বুলি কৈছে আৰু এই মায়াৰ চক্ৰত পৰি জীৱসমূহে সংসাৰলৈ বাৰম্বাৰ অহা যোৱা কৰি থাকিব লগা হৈছে এতিয়া কি এই মায়াক তৰণৰ উপায় নাই নেকি একেবাৰে ৰাস্তা বন্ধ নেকি জীৱৰ কাৰণে নহয় প্ৰভু ভগৱন্ত পুৰুষে ইয়াৰ উপায় আমাৰ সন্মুখত আগবঢ়াইছে শ্ৰীমদ ভগৱত গীতা শাস্ত্ৰৰ এটা শ্লোকত মায়া তৰণৰ উপায় দি প্ৰভু ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত কৈছে দৈবিহি এসা গুণময়ী মম মায়া দুৰত্তয়া মামেব যে প্ৰপদন্তে মায়াম এতাম তৰন্তিতে কৈছে যে হে অৰ্জুন মোৰ এই অলৌকিকী দৈবী শক্তি মায়াক অতিক্ৰম কৰা বা জয় কৰা সহজ সাধ্য নহয় ই বৰ দুষ্কৰ কিন্তু এইটো কথাও জানিবা হে অৰ্জুন যিজনে একান্তভাৱে মোৰ চৰণত শৰণ লয় মোটেই সমস্ত অৰ্পণ কৰে সেইজনে কিন্তু অপ্ৰয়াসে হেলা ৰঙে অতি সহজে এই দুষ্কৰ মায়াকো তৰি যাব পাৰে মাম উপেত্তু কন্তেয় অৰ্থাৎ হে কুন্তি পুত্ৰ যিজনে মোৰ চৰণত শৰণ লয় মায়াম এতাম তৰন্তিতে সেইজনে এই মায়াক অতি সহজে তৰি যাব পাৰে সেই একেখিনি কথাকে সৰল অনুবাদ কৰিছে বহাৰপু শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই দলৰি চন্দৰ এটা ঘোষাত গুৰুজনাই লিখিছে হৰি পদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে
তাৱত মায়াক নতৰে হৰিত শৰণ নলয়ে যাবে যেতিয়ালৈকে জীৱই হৰি পদৰ সেৱা নকৰে হৰিৰ চৰণ সেৱা নকৰে হৰিৰ চৰণৰ শৰণাপন্ন নহয় নিজকে হৰিৰ চৰণত অৰ্পণ নকৰে আত্মনিবেদন নকৰে তেতিয়ালৈকে জীৱক তেওঁৰ পৰা সৃষ্টি হোৱা মায়া অৰ্থাৎ বিষ্ণু মায়া বা হৰি মায়াই এই সংসাৰত ভ্ৰমাই ফুৰে কিন্তু যিদিনাখনে এটা জীৱই সৰ্বতো প্ৰকাৰে ঈশ্বৰৰ চৰণলৈ যায় ঈশ্বৰতে অৰ্পণ কৰে সেইজনৰ সমস্ত মায়াৰ বন্ধন কৰ্মৰ বন্ধন প্ৰভু ভগৱন্ত পুৰুষে নাশ কৰে আৰু অন্তকালে সেই জীৱই এই সংসাৰৰ দুখ কষ্টৰ পৰা পৰিত্ৰাণ পায় প্ৰভুৰ শ্ৰী চৰণত অভয় চৰণত পৰমানন্দ সুখত মজি থাকিব পাৰে গতিকে এয়া হৈছে মায়াতৰণ মায়াও লাগিছে মায়াই লম্ভিছে তেওঁৰ নিৰ্দেশতে আৰু এই মায়াকো মনৰ পৰা আঁতৰাব লাগিব মায়ামুক্ত হ'ব পাৰিব লাগিব তেওঁ প্ৰসাদতহে তেওঁ কাক প্ৰসাদ দিব প্ৰসাদ কৃপা এই কৃপা যাৰ ওপৰত দিব সেইজন প্ৰভু ভগৱন্ত পুৰুষৰ প্ৰিয় হ'ব লাগিব আৰু প্ৰভু ভগৱন্ত পুৰুষৰ প্ৰিয় হ'ব লগা হ'লে আমি তেওঁৰ মতে কৰ্ম কৰিব লাগিব তেওঁ দেখুৱাই দিয়া পথেৰে আমি যাব লাগিব তেওঁৰ চৰণত আমি সমৰ্পিত হ'ব লাগিব গতিকে গুৰুসকল আহক আমি সকলোৱে ঈশ্বৰৰ আজ্ঞা মানি ঈশ্বৰৰ চৰণতে সকলো অৰ্পণ কৰি ঈশ্বৰকে সাক্ষী হিচাপে লৈ ঈশ্বৰকে সাৰথী হিচাপে লৈ আমি এই দেহ ৰথৰ যি যাত্ৰা এই যাত্ৰাক অতি সুখময় অতি আনন্দময় কৰি তোলোৱা হওক এই আপোনাক হ'বলৈ আহ্বান আমি জনাই আমাৰ আলোচনাত কৰবাত হয়তো অনিচ্ছাকৃত ব্ৰহাটোটা ভুল ভ্ৰান্তি হ'ব পাৰে আপোনাক হবে নিজৰে দাস সেৱক ভৃত্য বুলি আপোনাক হবৰ চৰণত সমূহ ফুলকুটি মাৰ্জনা কৰি ঠাই দিয়ে যেন জয় কৃষ্ণ জয় গুৰু শংকৰ জয় গুৰু মাধৱ কৃষ্ণ